নমস্কাৰ অনুভৱীজ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক অশেষ ধন্যবাদ জনাওঁ। আজি মোৰ ৱাটচ টাইম 10,000 মিনিট কমপ্লিট হৈছে আৰু সেইটো এটা বহুত ডাঙৰ মাইলষ্টন নহয় জানো। আমি নতুন ইউটিউবাৰসকলৰ কাৰণে 10,000 মিনিট এটাও বহুত ডাঙৰ বস্তু। বাৰু যি কি নহওক, যিমান দিনলৈ পাৰোঁ এই যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকে মৰম চেনেহেৰে আঁকোৱালি লোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজি কেইটামান কথা লৈ আহিছোঁ। যিহেতু সকলোৱে জানে মোৰ চেনেলটো এটা ষ্টাডি চেনেল হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই কথাবোৰ কওঁ। আৰু ছাত্ৰ ছাত্ৰীসকল এজন ছাত্ৰ ছাত্ৰী হোৱাৰ আগতে আমাৰ কাৰোবাৰ সন্তান নহয় জানো। গতিকে আমি তেওঁলোকৰ ভালটোত যেনেকৈ আমি সুখী হওঁ বা তেওঁলোকৰ বেয়াটোত যেনেকৈ আমি দুখ পাওঁ, গতিকে তেওঁলোকৰ সম্পূৰ্ণ জাৰ্ণিটোত আমি অভিভাৱক হিচাপে বা শিক্ষক হিচাপে আমাৰ যথেষ্ট অৰিহণা থাকে। গতিকে কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও গুৰুত্ব দি শুনিব বুলি মই আশা কৰোঁ। কথাবোৰ ছাত্ৰ জীৱনত আমিও শুনিছিলোঁ। মানে এইখিনি কথা মই একদম ব্যক্তিগত অনুভৱৰ কথা কৈ আছোঁ, যিখিনি মোক যেতিয়া মই ছাত্ৰ জীৱনত আছিলোঁ মোক কৈছিলে। কিন্তু সকলোৰে দৰে ময়ো ছাত্ৰই আছিলোঁ, গতিকে কথাবোৰ উৰুৱাই দিয়া হ'ল, যাৰ কাৰণে হয়তো জীৱনৰ বহুত সময়ত বহুতখিনি সমস্যাৰ মুখামুখি হওঁ বা হয়তো সেইখিনি ফ'ল' কৰা হ'লে ইয়াতকৈ আৰু ভাল বেটাৰ কিবা এটা হয়তো মই দিব পাৰিলোঁ হয় বা পালোঁ হয় চাগৈ। গতিকে যোৱাখিনিতো কৈ লাভ নাই, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে খুব ভাল হওক, আমাৰ ভৱিষ্যত প্ৰজন্মৰ যাতে খুব ভাল হওক, তাৰ কাৰণেই মই ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথা হ'ল, মই যেতিয়া মেট্ৰিক পৰীক্ষা কমপ্লিট দিছিলোঁ, তেতিয়া এজন ছাৰে কৈছিলে, আমাৰ মেথছৰ ছাৰ আছিলে, হাই ছেকেণ্ডেৰীত মেথছৰ টিউশ্যন যিজন ছাৰৰ ওচৰত কৰিছিলোঁ, ছাৰে কৈছিলে যে ছাকচেছটো চবেই বিচাৰে, ভাল ৰিজাল্ট চবেই বিচাৰে, কিন্তু ভাল ৰিজাল্ট পাবলৈ কষ্টখিনি কোনেও কৰিব নিবিচাৰে বা বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰীয়েহে এইখিনি কষ্ট কৰিব বিচাৰে। কথাটো ছায়েন্সৰ মেথছৰ টিউশ্যন, ফিজিক্স, কেমেষ্ট্ৰি, ক্লাছ, প্ৰেক্টিকেল, তাৰপিছত সাংঘাতিক কিবা এটা কষ্ট কৰাৰ মানে ক্ষমতা নাথাকে বুলি ধৰি লৈছিলোঁ আচলতে। এইটো কাৰণে খুব লিমিটেড এটা কষ্টৰে পঢ়া শুনা কৰিছিলোঁ, যিটো কাৰণে ৰিজাল্টটো সেই লিমিটেডেই আহিলে। সেই কথাষাৰ কিন্তু একেবাৰে সঁচা কথা, কাৰণ তেতিয়াৰ পৰা এতিয়ালৈকে জীৱনত যিকেইটা দিন দেখা পাইছোঁ যে মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰা ছোৱালীৰ পিছত হিচাপ নাইকিয়া হৈ যায়, আমি হেৰুৱাই পেলাওঁ। আমি যিহেতু মেট্ৰিকত ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীকেইজনকে মানে খুব চোকা ছাত্ৰ ছাত্ৰী বুলি ভাবোঁ, সেই ছাত্ৰ ছাত্ৰীও ভৱিষ্যতে নাম নোহোৱা হৈ যায়। কিন্তু মেট্ৰিকত ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীও ভৱিষ্যতে বহুত ভাল ভাল পদবীত নিজকে সংস্থাপন কৰিব পৰা দেখা যায়। মই পদবী বুলি এইটো কাৰণেই কৈছোঁ, যিহেতু পঢ়াৰ লগত লিংক মই কিছুমান কথা ক'বলৈ কৈছোঁ, আৰু মই এইটোও ক'বলৈ যোৱা নাই যে যিকোনো কেৰিয়াৰ বেয়া। কথাখিনি আপোনালোকে গুৰুত্ব দি শুনিব বুলি আশা কৰিছোঁ শেষলৈকে। গতিকে আমি ছাত্ৰ ছাত্ৰী এজনক মানে যদি আমি ভাবিছোঁ যে পঢ়াই শুনাই এনেকুৱা এটা কেৰিয়াৰ দিম, তাৰ কাৰণে তেওঁলোকক পঢ়াটো বা তেওঁলোকে যিটো কেৰিয়াৰ লৈছে সেই কেৰিয়াৰটো তেওঁলোকৰ প্ৰথম আমি পেৰেণ্টছ হিচাপে তেওঁলোকক অভ্যাস কৰাই দিব লাগিব। যিটো কাৰণে প্ৰথম আমাক খুব প্ৰয়োজন হয় সময়ানুৱৰ্তিতা, যিটো পাংচুৱেলিটি বুলি কোৱা হয়। ছাত্ৰ জীৱনৰ কাৰণে পাংচুৱেলিটিটো খুবেই বেছি দৰকাৰ। পাংচুৱেলিটি ইন দ্য চেন্স এইটো নহয় যে স্কুলত টাইমত পোৱা, টিউশ্যনত টাইমত পোৱা, প্ৰত্যেকটো কামতে পাংচুৱেল, কমিটেড টু হিমছেল্ফ। পাংচুৱেলিটিয়ে কমিটেড টু হিমছেল্ফ বুজাব বিচাৰিছোঁ যে মই আজি এইখিনি কাম কৰি শেষ কৰিম, মিনছ মই কৰিম। সেই বস্তুটো আমি ষ্টুডেণ্ট এজনৰ মাজত গঢ় দিব পাৰিব লাগিব। তেতিয়া আমাৰ বহুতখিনি কাম অট'মেটিক সহজ হৈ যাব। ৰাতিপুৱা উঠাৰ পৰা আৰম্ভ কৰি এই উঠিমকৈ 8টা 9টা, স্কুল বন্ধ হ'লে 10টা বা নহ'লে 7টা বজাত লৰালৰিকৈ কিবা এটা মুখত নভৰাই স্কুল গ'লে সেই ছাত্ৰজনৰ ভৱিষ্যতটো মানে সেই সদায় লৰালৰি হুৰমূৰতে গুচি যায়। গতিকে আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীক সোনকালে উঠাৰ অভ্যাসটো কৰাব লাগিব আৰু প্ৰত্যেকটো ক্ষেত্ৰতে পাংচুৱেল হ'বলৈ শিকাব লাগিব। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে শুনি আছা আৰু তোমালোক যদি এতিয়ালৈকে পাংচুৱেল নহয়, সেইটো তোমালোকে চেষ্টা কৰিবা যাতে তোমালোকে নিজকে সময়ৰ লগত বান্ধি চলিবলৈ মানে পৰা হৈ যোৱা। ঘড়ীৰ কাঁটাডাল যেনেকৈ ইফাল সিফাল নহয় সময়তকৈ, তোমালোকেও যাতে নিজক তেনেকৈ ইফাল সিফাল নকৰাকৈ চলিব পৰা হোৱা, সেইটো তোমালোকে খুব মানে এটা প্ৰেক্টিছ কৰিবা। হ'ল প্ৰথম কথা হ'ল পাংচুৱেলিটি। যেতিয়া মানুহ পাংচুৱেল হ'ব তেতিয়া মানুহ এক্টিভনেছটো বাঢ়ি যাব।
নেক্সট পইণ্টটো আমি লক্ষ্য কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে কণ্টিনিউটিটো মেইনটেইন কৰে। আজি মই কৈ দিলোঁ মোৰ ভিডিঅ'টো শুনি আপোনালোকৰ খুব ভাল লাগিলে, কাইলৈ ল'ৰা ছোৱালীকেইটাক একদম মাৰি পিটি ঠাণ্ডা পানী গাত ঢালি সোনকালে উঠাইছোঁ বা নিজে এলাৰ্ম দি থৈছোঁ, খুব সোনকালে উঠিছোঁ, পৰহিলৈ আকৌ ভাগৰ লাগি গ'ল, সেইটো হ'লে নহ'ব। কণ্টিনিউটিটো বহুত ডাঙৰ বস্তু। ধেৰ পঢ়িব লাগিব সেইটো কথা নহয়, কিন্তু প্ৰত্যেক দিনাই যদি আমি অকণমান পঢ়া শুনা কৰি থাকোঁ তেতিয়াহ'লে সেই পৰীক্ষাৰ সময়ত আমাৰ হয়তো বেমাৰ আজাৰো হ'ব পাৰে, কিন্তু যদি যিজন ছাত্ৰই ৰেগুলাৰ পঢ়া শুনা কৰে সেই ছাত্ৰ ছাত্ৰীসকল কিন্তু কেতিয়াও বিপদত পৰা দেখা নাযায়। গতিকে যিকোনো এটা কামত আমি ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগিব। প্ৰথম পাংচুৱেলিটি, নেক্সট হৈছে কণ্টিনিউটি বা ৰেগুলাৰিটি। আমি যি কৰিছোঁ খুব কণ্টিনিউৱাছলি আৰু ৰেগুলাৰলি কৰিবলৈ পাৰিব লাগিব। আৰু আমি পিতৃ মাতৃসকলো সেইখিনিত সচেতন হ'ব লাগিব বা শিক্ষকসকলো সচেতন হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ সেই ৰেগুলাৰিটিটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু আমিও নিজাববীয়াকৈ তেওঁলোকক কিছু সময় দিব লাগিব, সেইটোত আমিও ৰেগুলাৰ হ'ব লাগিব। আমি যেনেকৈ 8টা বজাৰ বা 8:30টাৰ চিৰিয়েলখন ৰেগুলাৰলি চাবই লাগিব বুলি এটা কথা আছে, ঠিক সেইদৰে 6টা বজাৰ পৰা এটলিষ্ট 8টা 8:30টালৈ সময়খিনি নিজৰ সন্তানটোক দিবই লাগিব বুলি আমিও ৰেগুলাৰ হ'বই লাগিব। নেক্সট কথাটো হৈ গ'ল কিউৰচিটি থাকিব লাগিব। ল'ৰা ছোৱালীৰ মাজত কিউৰচিটি থাকিব লাগিব। তাৰ কাৰণে আমি মাতৃ পিতৃসকলে সেই ষ্টেপটো ল'ব লাগিব। সৰুৰে পৰা ল'ৰা ছোৱালীৰ লগত কথাবোৰ খুব ধুনীয়াকৈ সুন্দৰকৈ খোলাকৈ পাতিব লাগিব। ফেনখন দেখুৱাইছোঁ, জোনাকী পৰুৱাটো দেখুৱাই পেলাই যাদুৰ বস্তু এটা বুলি নহয়, এইটো জোনাকী পৰুৱা, তেনেকুৱা পোক পৰুৱা আৰু থাকে। আমি তেনেকৈ কথাবোৰ যেতিয়া ল'ৰা ছোৱালীবিলাকক এক্সপ্লেইন কৰিবলৈ ল'ম, সিহঁত লাহে লাহে কিউৰিয়াছ হৈ গৈ থাকিব। জোনবাইটো আমাৰ মামা নহয়, জোনবাইটো এটা উপগ্ৰহনো কি? যেতিয়া দুটা কথা ক'ব পৰা হ'ব সিহঁতৰ নিজৰ মনত প্ৰশ্ন আহিব যে উপগ্ৰহ কি? সূৰ্য ষ্টেটিক, পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰি থাকে। এই সৰু সৰু কথাবোৰ আমি সৰুৰ পৰা ক'ব লাগিব ল'ৰা ছোৱালীক, তেতিয়া সিহঁত কিউৰিয়াছ হৈ উঠিব। আৰু কি হয়, আমাৰ পঢ়াটো খুব ব'ৰ লাগে, আমি এটা বয়সত পঢ়াটোৰ প্ৰতি আমাৰ খুব ব'ৰনেছ এটা আহি যায়। কিন্তু যিসকল ল'ৰা ছোৱালী কিউৰিয়াছ সিহঁতৰ সেই ব'ৰনেছটো নাহেই জীৱনত, কাৰণ সিহঁতৰ জানিয়েই শেষ নহয় জীৱনটো কি চাম, কি জানিম, কি কৰিম, তেনেকৈ থাকে। আৰু অকল পঢ়া বুলি নহয়, আমি যদি চাওঁ, আমি আজিকালি ছাত্ৰ ছাত্ৰী বহুত কম ছাত্ৰ ছাত্ৰী পাওঁ দেই। এজন শিক্ষক হিচাপে অকণমান আক্ষেপ কৰিয়ে কৈছিলোঁ, আমাৰ সময়ত যেতিয়া আমাৰ স্কুল উইক হৈছিলে আমাৰ সন্ধিয়া 7টা-8টা বাজি গৈছিলে, কিন্তু আজিকালি স্কুল উইকত দেখিছোঁ 12টা-1টা বজালৈ স্কুল উইক সামৰি দিব লগা হয়। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ লগতে কাৰিকুলাৰ এক্টিভিটিবিলাকৰ ওপৰতো অনীহা আহি গৈছে। আমি যদি নতুন গান এটা শিকিছোঁ, মইতো একো গাব নাজানো, হ'লেও গানটো গুণগুণাই চাওঁ, লগৰ 10জনীয়ে যদি কোৰাছ গাইছে এনেই থিয় হৈ এবাৰ চাওঁ, বা গান এটা শুনিছোঁ এবাৰ নাচিবলৈ মন কৰোঁ, বা কোনোবাই এক্টিং কৰিছে মোৰো মন যায়, ছবি এটা আঁকি চাব মন যায়। আজিকালি ছাত্ৰ ছাত্ৰীক তেনেকৈ যদি অফাৰ দিয়া হয় যে কোনে জইন কৰিবা, খেলিয়াই থাকিব লগা হয়। সেই বস্তুটো বেয়া লাগে আচলতে। সেইকাৰণে কিউৰিঅচিটিটো আমি সৰুৰ পৰাই জন্ম দিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে কিউৰিঅচিটি নাই বুলি তোমালোকে ভাবিছা, সেইটো নাভাবিবা। যিদিনাখনে আমি যেনেকৈ ভাবা ষ্টাৰ্ট কৰিম, সেইদিনাখনৰ পৰা আমি সেইজন মানুহ হ'বলৈ ষ্টাৰ্ট কৰি দিম। গতিকে আজিৰ পৰা ভাবিবলৈ ষ্টাৰ্ট কৰা যে তোমাৰ বহুত জানিব লগা আছে আৰু জীৱনটো ইমান সৰু যে তোমাৰ জানিয়েই শেষ নহ'ব। সেইকাৰণে প্ৰত্যেক দিনাই এটলিষ্ট 5টা নতুন কথা জনাৰ অভ্যাস কৰিবা আৰু সেইখিনি তোমাৰ ডায়েৰীত মেইনটেইন কৰি যাবা। তো আজি 5টা, তেতিয়া পিছদিনা ৰাতিপুৱা শুই উঠাৰ পৰা তোমাৰ সেই নতুন 5টা কথা বিচাৰোঁতে ব্ৰেইনটো ইমান বেছি চলিব যে তোমালোকৰ ব্ৰেইনটো বহুত বেছি শ্বাৰ্প হৈ উঠিব। সেই কিউৰিঅচিটিটো থাকিলে ছাত্ৰ ছাত্ৰীসকল যিকোনো এটা ফিল্ডত আগুৱাই যাবলৈ সক্ষম হয়। তাৰপিছত আহি গ'ল হাৰ্ডৱাৰ্ক আৰু স্মাৰ্ট ৱাৰ্ক। সদায় হাৰ্ডৱাৰ্কৰ কথাই নকওঁ, আজিৰ তাৰিখত যুগ যিহেতু বহুত পৰিৱৰ্তন হৈ গৈছে, গতিকে আমি স্মাৰ্ট ৱাৰ্কো কৰিব লাগিব। এনে বহু ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ উজীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুত টেলেণ্ট দেখা যায়। গতিকে অকল যদি আমি পঢ়কৈ থাকোঁ, কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি নাচ গান তেনেকুৱা ধৰণৰ কিবাকিবি চখ আছিলে, সেইবোৰ হয়তো পিছ পৰি যাব পাৰে। গতিকে আমি সদায় স্মাৰ্ট ৱাৰ্ক কৰিব লাগিব। এব্ৰাহাম লিংকনে কৈছিলে যে মোক যদি 6 ঘণ্টা এজোপা গছ কাটিবলৈ দিয়া হয়, মই প্ৰথম 4 ঘণ্টা মোৰ ঘৰতখন ধৰাওঁতে খৰচ কৰিম। গতিকে আমি তেনেদৰে স্মাৰ্ট ৱাৰ্ক কৰিবলৈ শিকিব লাগিব। আৰু এই যিখিনি কথা কৈছোঁ, এইখিনি আমি শিশুটিৰ জন্মৰ পৰা
আনকি আজিকালিতো কোৱা হয় গৰ্ভধাৰণ কৰাৰ পৰাই শিশুটিক গঢ় দিবলৈ চেষ্টা কৰা হয়। গতিকে আমি যেনেকৈ পাৰোঁ পেৰেণ্টছ হিচাপে বা শিক্ষক হিচাপে আমি শিশুটিৰ লগত লাগি এটলিষ্ট ক্লাছ 9 পোৱাৰ আগমুহূৰ্তত আমি ঠিক কৰি ল'ব লাগিব যে এইজন শিশুৰ ভৱিষ্যতৰ লক্ষ্য কি, আৰু সেইমতে আমি ক্লাছ 9ৰ পৰা শিশুটিক স্পেচিয়েলি গঢ় দিব লাগিব। গতিকে ক্লাছ 9লৈকে খুব কিউৰিয়াছ হ'ব লাগিব, আমি সকলো ফিল্ডত নিজকে এক্সপ্ল'ৰ কৰিব লাগিব, চাব লাগিব, বা মোৰ সন্তানটিক মই চাব লাগিব কোনটো ফালে বেছি গুৰুত্ব আছে, কোনটো ফালে কম গুৰুত্ব আছে। আমি কওঁ মোবাইল, গতিকে কিজানি এপছেই বনাব পাৰে, এতিয়াতো আহি আছে কডিং, বা যদি দেখিছোঁ বোলে ভিডিঅ' বনাই বোলে খুব ভাল গেম এটাও বনাব পাৰে, বা খুব ভাল এক্টিং কৰিব পাৰে, যি আছে আমি আজিৰ ছাত্ৰ ছাত্ৰীয়ে যি ভালকৈ কৰে তাতেই খাব পাৰিব। আৰু এটা কথা সেইটো সদায় কওঁ, পঢ়া ছাত্ৰ ছাত্ৰীয়ে কিন্তু পঢ়ে আৰু বহুত পঢ়ে, তেওঁলোকে পঢ়িম বুলিয়ে পঢ়ে। সেই ছাত্ৰ ছাত্ৰীখিনিয়ে খুব ভালকৈ পঢ়ক, আৰু বাকী ছাত্ৰ ছাত্ৰীখিনিক বহুত জোৰ কৰি পঢ়াবলৈ চেষ্টা কৰাতকৈ তেওঁলোকৰ নিজৰ প্ৰচেষ্টা, তেওঁলোকৰ নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভাটোক আমি উদ্ধাৰ কৰি সেই প্ৰতিভাৰে তেওঁলোকক বিকশিত কৰাৰ চেষ্টা কৰাটো আমাৰ এজ এ পেৰেণ্টছ, এজ এ টিচাৰ দায়িত্ব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব তেওঁলোকে নিজক চিনি পোৱাটো। গতিকে প্ৰত্যেকেই পাংচুৱেল হ'বলৈ শিকা। সেই পাংচুৱেলিটিত তোমালোকে নিজৰ কাৰণে এটা সময় ল'বা, নিজক ভাবিবা, নিজক চিন্তা কৰিবা, আৰু যেতিয়া তোমালোকে টাইমক ৰেচপেক্ট দিবা, নিজৰ কামক ৰেচপেক্ট দিবা, আপুনি নিজৰ ৰেচপেক্টটো তোমালোকৰ অন্তৰত জাগিব। আৰু যিদিনাখন তোমালোকে নিজক ৰেচপেক্ট কৰিবলৈ শিকিবা সেইদিনাখন তোমালোকে নিজৰ এখন প্ৰকৃত ছবি দেখিবলৈ পাবা। আৰু চাবা কোনখন ছবি দেখিলে তোমাৰ নিজক আটাইতকৈ বেছি ৰেচপেক্টফুল, পিচফুল বা নিজকে সন্তুষ্ট আৰু সুখী যেন অনুভৱ হয়। এইটো নহয় যে ধন টকা পইচা আৰু বহুত বিল্ডিং থাকিলে মানুহ সুখী হ'ব পাৰিব। তোমাৰ কোনখন ছবি কেতিয়াবা চকু মুদি এবাৰ ভাবি চাবাচোন, নিজকে এজন ডক্তৰৰ ৰূপত চাবা, এজন চিকিৎসকৰ ৰূপত চাবা, এজন বিজ্ঞানীৰ ৰূপত চাবা, এজন শিক্ষকৰ ৰূপত চাবা, এজন গায়কৰ ৰূপত চাবা, এজন আৰ্টিষ্টৰ ৰূপত চাবা, যেনেকৈ চোৱা তুমি কোনটো ৰূপত তোমালোকে নিজে অন্তৰখনত শান্তি পোৱা জানিবা, বা নিজৰ ওপৰত আটাইতকৈ বেছি ৰেচপেক্ট জাগে, সেইটোক তোমালোকে নিজৰ এইম অফ লাইফ হিচাপে ল'বা আৰু সেই হিচাপে আগবাঢ়িবা। আৰু কিছুমান পঢ়া আৰু স্মাৰ্ট ৱৰ্কছৰ টিপ কেনেকৈ আমি সৰুৰ পৰা এটলিষ্ট ক্লাছ 9লৈকে নিজক প্ৰিপেয়াৰ কৰিম নিজৰ গ'লটোৰ ফালে আগবাঢ়ি যাবলৈ। ক্লাছ 9ৰ পৰা সেইটো এক্সট্ৰা কাম হ'ব, প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ ধৰণে প্ৰত্যেকেই আগুৱাই যাব লাগিব। কিন্তু ফ্ৰম বাৰ্থ টু টিল ক্লাছ 9 এইটো আমি এটা প্ৰচেষ্টাৰে আগুৱাই যাব পাৰিম। তাৰ কাৰণে কিছুমান সৰু সৰু টিপছ মই নেক্সট ভিডিঅ'ত লৈ আহিম তোমালোকলৈ, যিখিনি মই নকৰিলোঁ বা যাৰ দুই এটা হয়তো কৰিছিলোঁ। তোমালোকে কৰা, নিশ্চয় তোমালোকৰ ভাল হ'ব। আৰু এজ এ পেৰেণ্টছ সকলোকে কৈছোঁ, নিজৰ সন্তানক সময় দিয়ক, বুজি পাওক আৰু খুব মৰম দিয়ক। যিহেতু এতিয়া আজিকালি পেৰেণ্টিংটো ডাঙৰ বস্তু হৈ গৈছে আৰু আমাৰ পেৰেণ্টিঙৰ ক'ৰ্ছ নাই, গতিকে আমি নিজকে ডেইলি আমিও ছুপাৰভাইজ কৰিব লাগিব, নিজকে ডেইলি সংশোধন কৰিব লাগিব এজ এ পেৰেণ্টছ, এজ এ টিচাৰ। ভৱিষ্যতটো আমাৰ হাতত, গতিকে ভৱিষ্যত প্ৰজন্মক কেনেকৈ শ্বেপ আপ কৰোঁ সেইটো আমাৰ হাতত। গতিকে আশা কৰোঁ সকলোৰে সন্তান ভাল হওক, সকলো ভাল মানুহ হওক, আমাৰ ভৱিষ্যত প্ৰজন্মক দেখি যাতে আমি ইয়াত থাকোঁ নাথাকোঁ য'তেই থাকোঁ খুব গৌৰৱ কৰিব পাৰোঁ। এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো সামৰিলোঁ। আশা কৰোঁ ভাল পাইছে। যদি ভাল পাইছে বা মোৰ লগত একমত হয় তেতিয়াহ'লে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগৰ দুই এজনকো ক'ব। ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িলে ভাল লাগে, আন একো নহয়। সেয়াই আৰু বাকী সকলো ভালেই থাকক। ধন্যবাদ।